हेलो गाइस মই আজি আপোনালোকৰ লগত আলোচনা কৰিম এডিআৰইত যদি আপোনালোকে 8 লেভেল বা 10 লেভেল বা এইচএস লেভেল বা ডিগ্ৰী উইথ কম্পিউটাৰ এইবিলাক এক্সাম যদি পাস কৰে আপোনালোকে কি পোষ্টত চাকৰি পাব বা যোৱাবাৰ কি পোষ্ট আছিল এইবিলাক আলোচনা কৰিম তো লেটস স্টার্ট দা ভিডিও তো গাইস আপোনালোকে যদি ডিগ্ৰী লেভেলৰ যেটো এক্সাম হেইটো পাস কৰে তেন্তে আপোনালোকে এই পোস্ট বিলাকত চাকৰি পাব প্ৰথমটো হল জুনিয়ৰ ইনস্পেক্টৰ দ্বিতীয়টো হল মেট্ৰন ডিস্ট্ৰিক্ট লেভেল এলিমেন্টাৰী এডুকেশনত সাব ইনস্পেক্টৰ এই সাব ইনস্পেক্টৰৰ যেটো চাকৰি এটো বহুত ভাল এটো আসলে সাব এসআই যেটো হয় এটো পুলিচৰ এসআই নহয় এটো খাদ্য নিগমৰ যেটো ডিপাৰ্টমেন্ট আছে হেইটোৰ এসআই পোস্ট জেআৰ ইনস্পেক্টৰ সুপারভাইজার অ্যাসিস্ট্যান্ট কমার্শিয়াল অফিসার সব এই পোস্ট বিলাক বহুত ভাল তো যদি আপোনালোকে কি কৰে ডিগ্ৰী লেভেলৰ যেটো এক্সাম হেইটো পাস কৰি আপোনালোকৰ যদি কম্পিউটাৰ স্কিল টেষ্টত আপোনালোকে পাস কৰে তেন্তে আপোনালোকে এই তলত দিয়া পোস্ট বিলাকত চাকৰি পাব সব ইয়াত কি পোস্ট আছে জুনিয়ৰ এসিস্ট্যান্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট ব্লক ডেভেলপমেন্ট অফিসার পঞ্চায়তত LDA লয়ার ডিভিশনাল ক্লার্ক কম্পিউটার অপারেটর LDA উইথ টাইপিস্ট এনেকে আপোনালোকে ভাল পোস্ট চাওক ভাল পোস্ট আছে কি আপোনালোকে যদি ডিগ্ৰী লেভেলৰ এক্সাম পাস কৰি লগতে আপোনালোকৰ কম্পিউটাৰ সাৰ্টিফিকেট থাকে আৰু আপোনালোকে কম্পিউটাৰ স্কিল টেষ্টত পাস কৰে চাওক ৰেকৰ্ড কিপাৰ পাবলিসিটি অৰ্গানাইজাৰ তো গ্ৰেড 3 আপোনালোকৰ যদি কি ডিগ্ৰী ইন লাইব্ৰেৰী থাকে তেন্তে আপোনালোকে লাইব্ৰেৰিয়ান এসিস্ট্যান্ট লাইব্ৰেৰিয়ান আৰু লাইব্ৰেৰী এসিস্ট্যান্টত চাকৰি পাব যদি আপোনালোকৰ কি কম্পিউটাৰৰ লগতে স্টেনো সাৰ্টিফিকেট থাকে তেন্তে স্টেনোগ্ৰাফাৰৰ চাকৰি পাব স্টেনোগ্ৰাফাৰ চাকৰিটো বহুত ভাল থাৰ্ড গ্ৰেডতে আৰু কি আছে যদি অকল 12 পাস যেটো পেপাৰ এটো যদি আপোনালোকে পাস কৰে তেন্তে ইয়াতো কিন্তু পোস্ট বিলাক ভাল চাওক ফিল্ড এসিস্ট্যান্ট কাউন্টাৰ এটেন্ড ৰেকৰ্ড কিপাৰ এসিস্ট্যান্ট ইনস্পেক্টৰ ইয়াত চাওক এই ভিডিও আৰু এসিস্ট্যান্ট ইনস্পেক্টৰ ইয়াত বহুত ভাল ইয়াত আৰু এটা আছে সয়েল কনজাৰভেশ্যন ফিল্ড ওয়াৰ্কাৰ এইটো ভাল তাৰ পিছত গ্ৰাম সেৱক ইনভেষ্টিগেটৰ সেকশন ইনস্পেক্টৰ এইবিলাক ভাল পোস্ট আছে চাওক এইচএস লেভেলত এসিস্ট্যান্ট এনফোর্সমেন্ট ইনস্পেক্টৰ এই গোটেইবিলাক আপোনালোকে চাই লওক বহুত ভাল পোস্ট আছে এতে গোটেইবিলাক যদি মই পোস্ট কও তেন্তে সময় লাগিব এইকাৰণে মই এনে কৈ আছো আপোনালোকে চাই লব নেক্সটত কি আছে গ্ৰেড 3 আৰু এটা 10 পাছত আপোনালোকে জানে ড্ৰাইভাৰ পোস্ট আছে এটো অকল ড্ৰাইভাৰ তো ইয়াত এনে এপ্লিকেন্ট কম হয় যেহেতু ড্ৰাইভিং লাইসেন্স থাকে ইহতৰে হয় এবাৰ গ্ৰেড 4ত আলোচনা কৰো আমি গ্ৰেড 4ত কি আছে চাওক গ্ৰেড 4 পোষ্টৰ পিছত যেটি 8 লেভেল পোস্ট আছে ইয়াত চাওক 8 লেভেল আৰু 10 লেভেলত বহুত ভাল পোস্ট আছে ইয়াত 8 লেভেল যেটো এক্সাম হয় এইটোত পাস কৰিলে আপোনালোকৰ যদি নম্বৰ কম থাকে যদি পাস কৰে আপোনালোকে ইন্টাৰভিউটো পাস কৰে তেন্তে আপোনালোকে প্ৰথমত এইটো কি আছে এনে পেমেন্ট সবৰে একে থাকে 4 গ্ৰেডৰ কিন্তু গ্ৰেড পে কি পাব 3900 টকা পাব ইয়াত বহুত পোস্ট আছে চাওক প্ৰায় 130 টা মান পোস্ট আছে ইয়াত গ্ৰেড 4 এনিমেল এটেন্ডেন্ট এসিস্ট্যান্ট অপাৰেটৰ বেৰিয়াৰ ভান্ডাৰী চেয়াৰম্যান চকীদাৰৰ ভিতৰতে ভাগ আছে ডাইৰেক্টৰ লেভেল চকীদাৰ সাব তাৰ পিছত হেডকোৱাৰ্টাৰ চকীদাৰ এইবিলাকত চাওক বহুত পোস্ট আছে ডাক এটেন্ডেন্ট ফিল্ড খালাসী তাৰ পিছত গ্ৰেড 4 পানীৱালা গ্ৰেড 4 লাইব্ৰেৰী ভেৰিয়াৰ হিন্দিম্যান এইবিলাক যদি আপোনালোকে অলপ নম্বৰ কম পায় তেন্তে এইবিলাকত পোষ্টত পায় এইবিলাক চাওক এইবিলাক বহুত আছে পিয়ন পিংক এটেন্ডেন্ট প্ৰসেসৰ সাৰ্ভাৰ ৰেগুলাৰ মজদুৰ টাইম কিপাৰ ওয়াচম্যান ওয়াটাৰ কেৰিয়াৰ ওয়ার্কশপ যোগালী চাওক 132 টা আছে তো আপোনালোকে যদি এই 8 লেভেলতে যদি অলপ বেছি নম্বৰ পায় তেন্তে আপোনালোকৰ এনে পেমেন্টটো সেম থাকিব কিন্তু আপুনি অলপ গ্ৰেড পে অলপ বেছি পাব 4200 টকা তো ইয়াত কি পোস্ট আছে ইয়াত আছে ষ্ট'ৰ কিপাৰ ওয়ার্কশপ হেল্পাৰ হেন্ডিম্যান গ্ৰেড 4 অফিস পিয়ন খালাসী যদি আপোনাৰ ক্লাস 8 লেভেলত যদি আৰু অলপ বেছি নম্বৰ পায় তেন্তে আপোনালোকৰ যেটো গ্ৰেড পে থাকিব 4400 টকা ইয়াত কি আছে লাইব্ৰেৰী ভেৰিয়াৰ প্ৰসেসৰ সাৰ্ভাৰ গ্ৰেড 4 পিয়ন চাৰিকাৰক পোষ্টটো এনে ভাল তো গ্ৰেড 4 8 লেভেল আমি চালো
এবাৰ 10 লেভেলত কি আছে চাওক গ্ৰেড 4 10 লেভেলত কি আছে তো 10 লেভেলত যদি আপোনালোকৰ নম্বৰ কম থাকে ইয়াতো চাওক আপোনালোকে আসলে গ্ৰেড 4 ৰ যেটো এক্সাম ইয়াত 10 লেভেল 8 লেভেল ইয়াত বেছি বিশেষ পাৰ্থক্য নাই আপোনালোকে যদি 8 লেভেলত পাই লৈ লব তাৰ মানে একেই চাওক পেমেন্ট ইয়াতো একে আছে এই কম নম্বৰ বলে ইয়াতো 3900 টাকা পাব তো ইয়াত পোষ্ট কি পায় পোষ্ট যেটো 8 লেভেলৰ যেটো অলপ নম্বৰ কম পালে যেনেকৈ আগত পোষ্ট আছিল প্ৰায় সেমে হয় ইয়াত চাওক চকীদাৰ আছে বোটম্যান আছে একে প্ৰায় একে কি আছে চকী ইয়াত কি আছে চকীদাৰ বোটম্যান চকীদাৰ কাম পিয়ন হেল্পাৰ মালি অফিস পানীৱালা পিয়ন পোৰ্টাৰ সব প্ৰায় একে কিন্তু পোষ্ট অলপ কম ইয়াত যদি আপোনালোকে আৰু 10 লেভেলত আৰু অলপ বেছি নম্বৰ পায় তেন্তে আপোনালোকৰ অলপ গ্ৰেড পেটো অকল বাঢ়িব কিমান হ'ব গ্ৰেড পে 4200 টকা আগৰ নিচিনাকৈ ইয়াত পোষ্ট কি আছে বেৰিয়াৰ মেনুৱেল এসিস্ট্যান্ট কুক মেনুৱেল এসিস্ট্যান্টটো ভাল পোষ্ট কুকটো ইমান বিশেষ ভাল নহয় তো আৰু যদি আপোনালোকৰ নম্বৰ বেছি হয় তেন্তে আপুনি কি পাব আৰু এই গ্ৰেড পেটো কিমান হ'ব 4400 টকা ইয়াত কি আছে চাওক কি আছে লিফটম্যান জাৰিকাৰক গ্ৰেড 2 এইটো চাওক এইটো কিন্তু আৰু ভাল পোষ্ট এই মানে গ্ৰেড 4 ৰ ভিতৰত ভাল এইবিলাক তো আপোনালোকে চাওক অলপ যদি আপোনালোকে বেছিকৈ পঢ়ে নাম্বাৰটো যদি অলপ বেছি পায় তেন্তে পোষ্টটো কিন্তু আপুনি ভাল পাব যদি মোৰ ভিডিওটো ভাল লাগে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ